দুজনকৈ পুত্ৰ আছিল এতিয়া আৰু কোনো নাই আইতাৰ অকলশৰীয়া আইতাৰ ৰাজপথত সংগ্ৰাম আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিশেষ দিনটোত দেখা গ'ল এই দৃশ্য নিজৰ পেটৰ বাবে ফুটপাথত বিক্ৰী কৰিছে পকৰা দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছতেই অন্ধকাৰ নামি আহিল আইতাৰ জীৱনলৈ তাৰ পিছতো কাৰো ওচৰত হাত নপতাকৈ সাহসেৰে জীৱন যুদ্ধ চলাই গৈছে পথৰ দাঁতিত দোকান সাজি বনাইছে পকৰা কাম কৰি খাব তথাপিওতো হাত পাতি নাখায় এনেকৈয়ে নিজেই স্বাৱলম্বী হৈ চলাই গৈছে জীৱন সংগ্ৰাম সময় বৰ আচৰিত আজি যদিও এই আইগৰাকীৰ একো নাই কাইলৈ হয়তো সময়ে সকলো ঘূৰাই দিব খুটে মোলে পৰ্বতজোৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট টাইমে